সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আমাৰ কমপ্লিট মেথছৰ যেটো সিৰিজ আছিল সেই সিৰিজটোৰ আজি 8 নম্বৰ পাৰ্ট ঠিক আছে 8 নম্বৰ পাৰ্ট মানে অলমোস্ট খতমে হ'ব ওলাইছে অলমোস্ট দুটা পাৰ্ট আছে আৰু দুটা পাৰ্ট তোমালোকে পাই যাবা বহুত সোনকালে পোৱাৰ লগে লগে তোমালোকৰ কাম খতম এইটো ভিডিও মে বি অকমান দেৰিকৈ আপলোড হ'ব পাৰে কিন্তু বাট ষ্টিল আশা কৰিছো যেটোকে এক্সাম আহি পালে তোমালোকে ৰাতি শুৱা অকমান কমাই দিছে তো ৰাতি হলেও চাবা বুলি আশা কৰিছো ওকে নেক্সট ষ্টাৰ্ট কৰিছো ডাইৰেক্টলি চেপ্টাৰটোত আছে কি আজি আমাৰ কৰিবলৈ গৈছো সিম্পল প্রফিট এন্ড লস ঠিক আছে সিম্পল ইন্টারেস্ট এন্ড কম্পাউন্ড ইন্টারেস্ট তোমালোকে চাগে পায়ে গলা ন এতিয়া আমাৰ নেক্সট টপিক থাকিব প্রফিট এন্ড লস তো আজি আমি কৰিবলৈ চেষ্টা কৰো এটা ভিডিও যদি কিবা ৰৈও যায় আমি নেক্সট ভিডিওত আলোচনা কৰিম লগতে টাইম স্পিড এন্ড ডিসটেন্স আৰু সিম্পলিফিকেশনৰ দুটা ভিডিও ঠিক আছে দুটা ভিডিও তোমালোকে পাই যাবা আৰু এই ভিডিও কিটা ধুনিয়াকৈ চাই লবা আৰু দুটা স্পেশাল টাইপৰ কোৱেশ্চন মই দেখাইছো গোটেইখিনি টাইপৰ কোৱেশ্চন যাতে তোমালোকৰ প্ৰবলেম হয় ন সকলোৱে কৈ থাকে যে বেলেগ বেলেগ কোৱেশ্চন আহা দেখা যায় সিম্পলিফিকেশন এনেইতো নরমাল কোৱেশ্চন সকলোৱে জানে ফি বদমাছ ৰুলৰ কোৱেশ্চন এটা সকলোৱে জানে লগতে স্পেশাল টাইপৰ যিখিনি কোৱেশ্চন আছে মই এইখিনি দেখাই দিছো এবাৰ চাই লবা তোমালোকৰ কামত আহিব নেক্সট ডাইৰেক্টলি ষ্টাৰ্ট কৰিছো প্ৰফিট এন্ড লস আৰু প্ৰফিট এন্ড লসত আছে কি একদম ষ্টাৰ্টিংত যেহেতুকে আমাৰ ৰিভিজনটো এটা ধুনিয়া ষ্টাইলত হৈ আছে একদম ইউনিক ষ্টাইল এটা হয় না আমি ৰিভিজন এনেকুৱা এটা ষ্টাইলত কৰিছো যে এক্সামৰ আগত আমি গম পাওঁ আমাৰ চেপ্টাৰটো আছে কি আমি পঢ়িছো কি আমাৰ কিমানখিনি বুজি পালো কোনটো কোনটো পইণ্টত আমাৰ কনফিউজন আছে আমি সব ক্লিয়াৰ হৈ যায় আমি ৰিভিজন কৰাত আমাৰ কাৰণ কি থাকে আমি ৰিভিজন কিয় কৰো তাৰ ৰিজন একদম সিম্পল ৰিজনটো হৈছে ৰিভিজন কৰাৰ পিছত আইদাৰ মই গম পাম যে মোৰ পঢ়া হৈছে নহলে মই গম পাম যে মোৰ পঢ়া হোৱা নাই নহলে কি গম পাম যে মই এইকেইটা পইণ্টত মোৰ দুৰ্বলতা আছে এইকেইটা পইণ্ট মই বুজি পোৱা নাই তো এই কথাখিনি যদি গমেই নাপাওঁ পঢ়ি পেলাই তেতিয়াহ'লে পঢ়াই নপঢ়াই একে নহল জানো তো আজিৰ ক্লাছত তোমালোকে আৰামছে গম পাই যাবা যে মোৰ গোটেইখিনি প্ৰফিট এন্ড লস ক্লিয়াৰ আছে নে নাই একদম ষ্টাৰ্টিংত বেসিক্স আছে বেসিক বুলি কোৱাৰ লগে বেসিক পাৰ্চেন্টেজ মেথডটোৰ মই নাম লৈছো বেসিক পাৰ্চেন্টেজ মেথডটোৱে আমাক বহুতখিনি বস্তু শিকায় বহুতখিনি বস্তুৰ আমাক এনেকুৱা টেকনিক দিয়ে যিটো টেকনিকেদি আমি প্ৰফিট এন্ড লসৰ বহুত কুৱেশ্যন সলভ কৰিব পাৰো লগতে নেক্সট মেথড আহিব ইন্টাৰেষ্টিং আৰু বহুত ইম্পৰ্টেন্ট মেথড ৰেশিও মেথড আৰু তাৰ পাছত আমি আলোচনা কৰিম কোৱান্টিটি বেসড কুৱেশ্যন মানে ক'বলৈ গ'লে প্ৰফিট এন্ড লসৰ যিটো সিম্পল লেভেলৰ কুৱেশ্যন আছে সেই লেভেলৰ কুৱেশ্যন সলভ কৰাৰ কাৰণে এই মেথড দুটা ইম্পৰ্টেন্ট মানে এই দুটা বেলেগ একো নহয় এই দুটা কুৱেশ্যন নহয় মেথড হয় আৰু এই মেথড দুটা আমি যিকোনো কুৱেশ্যন সলভ কৰাৰ কাৰণে ইউজ কৰিব পাৰো তো প্ৰথমতে আমি মেথড দুটা আলোচনা কৰিম এটা এক্সাম্পল লৈ পেলাই নেক্সট আমি কোৱান্টিটি বেসড কুৱেশ্যন আলোচনা কৰিম আৰু তাৰ পাছত আমি প্ৰফিট ইকুৱেল লসৰ কনসেপ্ট এটা আলোচনা কৰিম কষ্ট প্ৰাইস সেম কনসেপ্ট আলোচনা কৰিম তো আলটিমেটলি আমি গোটেইখিনি বস্তু আলোচনা কৰিম ঠিক আছে আৰু লগতে লাষ্টত ডিসকাউন্ট স্টাৰ্ট কৰিছো বেসিক পাৰ্চেন্টেজৰ কি মেথড আছে তো চোৱা আমাক এক্সামত কেতিয়াবা কয় এজন মানুহে এটা বস্তু এটা ঠিক আছে এটা বস্তু এটা 500 টকাত কিনি আনিছে এটা বস্তু এটা কষ্ট প্ৰাইস আছিল 500 টকা বস্তুটোৰ 20% লাভ কৰিব বিচাৰিছে তেতিয়াহলে কিমান টকাত বিক্ৰী কৰিব লাগিব 20% লাভ কৰিব বিচাৰিলে সেলিং প্ৰাইস কি হ'ব এইটো হৈছে কোৱেশ্চন আমাক এটা কোৱেশ্চন এক্সামত ধুনিয়াকৈ লিখি দিব যে এটা বস্তু এটা 500 টকাত ক্ৰয় কৰি আনি 20% লাভ কৰিব বিচাৰিলে কিমান টকাত বিক্ৰী কৰিব লাগিব হেতু আমি এক্সামত পঢ়ি পেলাই বুজি পাই যাম ঠিক আছে এটো এক্সামত তোমালোকে পঢ়ি লবা কোৱেশ্চন পঢ়িবাতো জানিবা ন পঢ়ি পেলাই বুজি লবা মই ইয়াতে জাস্ট ফান্ডামেন্টাল বুজাইছো যে হয় কি আমাৰ কোৱেশ্চনত ডাইৰেক্টলি ক'ব যে কষ্ট প্ৰাইস 500 টকা প্ৰফিট কৰিব বিচাৰিছে 20% বেচা দাম কিমান হ'ব এতিয়া এই কোৱেশ্চনটো কৰাৰ কাৰণে আমি বেসিক পাৰ্চেন্টেজ মেথড আৰু লগতে ৰেশিও মেথড এই দুইটা আমি ইউজ কৰিব পাৰো এটা যদি বেসিক পাৰ্চেন্টেজৰ মেথড ইউজ কৰো বেসিক পাৰ্চেন্টেজৰ মেথডে কি কয় 20% টো আমাক কৈছে প্ৰফিট মানে কি কিনা দামতকৈ বেছি ন তো আমি কম যে যিকোনো এটা বস্তুৰ আমি বেসিক পাৰ্চেন্টেজৰ মেথডটো আমাক কয় যদি এটা কুৱেশ্চনত একদম বেসিক পাৰ্চেন্টেজৰ যোনটো মেথড আছে সেইটো আমাক কয় যদি এটা কুৱেশ্চনত পার্সেন্টেজ দিয়া আছে যদি এটা কোৱেশ্চনৰ পার্সেন্টেজ দিয়া আছে আমি সেই পার্সেন্টেজটো ইউজ কৰি কষ্ট প্ৰাইস সেলিং প্ৰাইস আৰু প্ৰফিট তিনিটা উলিয়াব পাৰো ঠিক আছে তো আমি ইয়াতে কি কৰিম আমি ইয়াতে প্ৰথমতে সিপি উলাই লওঁ তাৰ পিছত আমি এসপি উলাম আৰু লগতে প্ৰফিটটো আমি গমেই পাওঁ ইয়াতে আমাক কৈছে 20% প্ৰফিট তো আমি কি কৰিম কষ্ট প্ৰাইসটো 100% ধৰি লওঁ সদায় মনত ৰাখিবা যিকোনো এটা চেপ্টাৰৰ মই পার্সেন্টেজতো কৈছো মই ৰিসেন্টলি তোমালোকক এসআইচিআই পঢ়াওতেও কৈছিলো যে আমি যিকোনো এটা বস্তুৰ যেটো হিৰো প্ৰডাক্ট থাকে হিৰো বস্তু হেতু কি বুলি লওঁ 100% এটা এই প্ৰফিট এন্ড লস চেপ্টাৰটো সকলোতকৈ ডাঙৰ বা মহান বুলি ক'ব লাগিব হেতু হৈছে কষ্ট প্ৰাইস ঠিক আছে এনে হিয়া 100% লোৱা হয় আৰু লগতে আমি এমআৰপি টো 100% লম হেতু ডিসকাউন্টৰ তুলনাত ঠিক আছে এটা সেলিং প্ৰাইস কি হয় সেলিং প্ৰাইস ইয়াতে হৈ যাব 120% মই লগতে আৰু এটা কথা মেনশন কৰো যে প্ৰফিট এন্ড লসৰ এটা ফুল লেন্থৰ প্লেলিস্ট এটা বনোৱা আছে তাত প্ৰফিট এন্ড লস একদম বেসিকৰ পৰা একদম বেসিক লেভেলৰ পৰা হাই লেভেললৈকে পঢ়ুৱা আছে যদি কোনোবাই ভাবা যে প্ৰফিট এন্ড লস মই বেসিকৰ পৰা হাইলৈকে পঢ়িম মই একো নাজানো চাই ল'ব পাৰা প্লেলিস্ট বনোৱা আছে ইউটিউবত তাত গৈ পেলাই চাই লোৱা আজি ৰাতিটো হয়তো টাইম যাব পাৰে কাৰণ বহুতখিনি কথা কোৱা আছে ন গোটেইখিনি কথা মানে ক'বলৈ গ'লে তোমালোকৰ এই গোটেইখিনি কথাই আছে তাত কেৱল গোটেইখিনি বস্তুৰে ডিটেইলছত আলোচনা কৰা আছে তো তোমালোকে চালে গোটেইখিনি নিসন্দেহে বুজি পাই যাবা নেক্সট আমি আহিছো ইয়াতে আমাৰ এইটো কি কয় কষ্ট প্ৰাইস যদি 100% হয় সেলিং প্ৰাইস কিমান হ'ব 120% হ'ব এইটোৱে হৈছে আমাৰ বেসিক পার্সেন্টেজৰ মেথড ইয়াতে আমি
একো দিয়া নাই আমাক কুৱেশ্যনত কষ্ট প্ৰাইচ দাম দিয়া আছে আমাক প্ৰফিট পাৰ্চেন্টেজ দিয়া আছে আমাক সেলিং প্ৰাইচ উলিয়াব দিছে কিন্তু আমি কি কৰিছো আমি ডাইৰেক্টলি প্ৰফিট পাৰ্চেন্টেজটো দেখাৰ লগে লগে আমি কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচ ৰেশিঅ'ত ওলাই দিলাম পাৰ্চেন্টেজত ওলাই দিছো আমাক এতিয়া কুৱেশ্যনত কষ্ট প্ৰাইচটো কৈ দিছে 100 মানে আমি কি কম এই যোনটো 100% আছে এইটো কাৰ সমান এইটো হৈছে 100ৰ সমান 100% ইকুৱেল 500ৰ সমান ইয়াৰ পৰা আমি কি উলিয়াম 1% ইকুৱেল কি হ'ল 1% ইকুৱেল হৈছে 5 1% ইকুৱেল যদি 5 হয় 120% কি হ'ব 120% উলিওৱাৰ কাৰণে ইয়াতে এটা 120 মাল্টিপ্লাই কৰি দিয়া হয় নে নাই 120ৰ লগত 1 এটা পূৰণ কৰিলে কি হ'ব 120 হ'ব 120ৰ লগত 5 পূৰণ কৰিলে কি হ'ব 500 600 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ মানে বস্তুটো বেচাৰাম কিমান হৈ গ'ল বেচাৰাম হৈ গ'ল 600 টকা এইটো হৈ গ'ল আমাৰ বেসিক পাৰ্চেন্টেজৰ মেথড যিটো আমি অকল পাৰ্চেন্টেজ ইউজ কৰি পেলাই এনসাৰ ওলাও নেক্সট আমাৰ আহিব ৰেশিও মেথডটো কেনেকুৱা ৰেশিও মেথডটো আমাক কয় যে প্ৰথমতে 20% ভগ্নাংশত লৈ যোৱা ভগ্নাংশত কি হ'ব এইটো 1/5 সকলোৱে জানে 20% মানে ভগ্নাংশত হৈছে 1/5 নেক্সট আমাক ক'ব যে এই যে 1/5 লিখিলা এইটো তলৰটো কি হয় তো মনত ৰাখিম যিকোনো এটা বস্তু যাৰ তুলনাত হয় সি সদায় তলত থাকিব যাৰ তুলনাত হৈছে এটা মানুহ এজনৰ লাভ কিহৰ তুলনাত হয় লাভ হওক বা লোকচান হওক এই দুইটা বস্তু সদায় কিনা দামৰ তুলনাত হয় মানে আমি তলৰটো কি বুলি কম তলৰটো কম সিপি আৰু ওপৰৰটো হৈছে প্ৰফিট মানে যিহৰ পাৰ্চেন্টেজ এটা এইটো কিহৰ পাৰ্চেন্টেজ হয় এইটো হৈছে লাভৰ পাৰ্চেন্টেজ মানে আমি ক'ব পাৰো যে বস্তুটোৰ যদি কিনা দাম 5 টকা আছিলে বেচা দাম কিমান হ'ব বেচা দাম হ'ব 6 টকা কিয় কাৰণ 1 টকা লাভ ন 5 টকাত কিনি 6 টকাত বিক্ৰী কৰিলেহে 1 টকা লাভ হ'ব 1/5 এইটো কি বুজাইছে যে কিনিছিল 5 টকা বিক্ৰী কৰিব 1 টকা লাভত 1 টকাত বিক্ৰী নকৰে 1 টকা লাভত বিক্ৰী কৰিব ওপৰৰটো কি হয় ওপৰৰটো হৈছে যিহৰ পাৰ্চেন্টেজ এইটো হৈছে প্ৰফিটৰ পাৰ্চেন্টেজ মানে ওপৰৰটো প্ৰফিট আৰু তলৰটো কি হয় তলৰটো হৈছে সিপি কষ্ট প্ৰাইচ ওকে তো ইয়াতে দেখিলো 5 ৰ পৰা আমাৰ কি হৈ গ'ল 5 ৰ পৰা আমাৰ 6 হৈ গ'ল এতিয়া আমি ইয়াতে ক'ব পাৰিম এইটো হৈছে ৰেশিও মেথড ঠিক আছে ৰেশিও মেথড ইয়াতে আমাৰ কুৱেশ্যনত কি দিয়া আছে কুৱেশ্যনত আমাক কৈ দিছে যে কষ্ট প্ৰাইচ আছিলে 500 টকা মানে এই যোনটো 5 ৰেশিও আছে 5 ratio is equal 500 clear 5 ratio equal 500 হলে 1 ratio কি হ'ব 1 ratio 100 ultimately আমাৰ 6 ratio কি হৈ যাব 6 ratio হৈ যাব 600 ঠিক আছে ক্লিয়াৰ আশা কৰো বুজি পালা সকলোৱে ধুনীয়াকৈ বুজি পালা একো প্ৰবলেম নাই আমি ৰেশিও মেথডটো আলোচনা কৰিলো পাৰ্চেন্টেজৰ মেথডো আলোচনা কৰিলো এতিয়া ইয়াতকৈ বেছি আমি প্ৰেক্টিছৰ টাইমত আলোচনা কৰাৰ কথা নাহে ঠিক আছে বেছি টাইম ওয়েষ্ট হ'ব এতিয়া নেক্সট আমাৰ কি আহিব নেক্সট কি আছে চোৱা আকৌ আহিছো হেডিঙৰ ফালে আমাৰ ৰেশিও মেথড হৈ গ'ল বেসিক পাৰ্চেন্টেজৰ মেথড শিকিলো ৰেশিও মেথড ৰিভাইজ কৰিলো যদি কাৰোবাৰ কনফিউজন আছে ভিডিওটো আকৌ ৰিকেপ কৰা এবাৰ নেক্সট আমাৰ আহিব কোৱান্টিটি বেসড কোৱেশ্চন এইটো কি হয় চোৱা এক্সামত আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন নিশ্চয় দেখা যায় যে আমাক কয় এজন মানুহে 5টা বল কিনিছে 5টা বল কিনিছে 5টা বলৰ দাম আছিলে 30 টকা এজন মানুহে 5টা বল কিনিছে 30 টকা আৰু মানুহজনে তিনিটা বল বিক্ৰী কৰিছে 20 টকাত 3টা বল বিক্ৰী কৰিছে 20 টকাত এটা মানুহজনৰ লাভ বা লোকচানৰ হাৰ উলিওৱা কিমান শতাংশ লাভ হ'ল তো এইটো হৈছে আমাৰ কোৱান্টিটি বেসড কোৱেশ্চন সদায় মনত ৰাখিবা কোৱান্টিটি বেসড কোৱেশ্চন এক্সামত দুটা আহা দেখা যায় কোৱান্টিটি বেসড কোৱেশ্চন দুটা আহে সেই দুটা কোৱেশ্চনৰ প্ৰথম কোৱেশ্চনটো হৈছে এইটো ঠিক আছে প্ৰথম কোৱেশ্চন এইটো এৰা আমাক কয় ইমানটা বল ইমান টকাত কিনিছিল 3টা বল ইমান টকাত বিক্ৰী কৰিছে তো লাভ কিমান হ'ল সদায় মনত ৰাখিবা কোৱান্টিটি বেসড কোৱেশ্চনৰ এনসাৰ উলিওৱাৰ কাৰণে কোৱান্টিটি সমান বনাব লাগে এইটো হৈছে ৰুপিজ এইটো হৈছে টকাৰ ঘৰ এইটো হৈছে কোৱান্টিটি মানে কিমানটা বস্তু আছে আমি প্ৰথম লাইনত লিখিম কষ্ট প্ৰাইস মানে কিনিছিল আমাক ইয়াতে কি কৈছে 5টা বল কিনিছিল 30 টকাত মানে এইটো হৈছে কিনা দামৰ লাইন ঠিক আছে এইটো কিনা দাম এইটো কিনিছিল নেক্সট তলৰটো কি হয় তলৰটো হৈছে বেচা দামৰ তো এইটো হ'ব সেলিং প্ৰাইস কি হয় 3টা বলৰ বেচা দাম হৈছে 20 টকা ঠিক আছে আমি কি কৰিব লাগে আমি কিনা যোনটো কোৱান্টিটি আছে এইটো সমান বনাব লাগে অৰ্থাৎ মই ইয়াতে কি কৰিম 3 এটা পূৰণ কৰি দিম 5 3 গুণ কি 15 ইয়াতে মই কি কৰিম ইয়াতে মই 5 এটা পূৰণ কৰি দিম আলটিমেটলি মই পাই গলো ইয়াতেও 15 পাই গলো ইয়াতেও 15 পাই গলো ওকে যেনেকৈ ইয়াতে 3 মাল্টিপ্লাই কৰিছা ঠিক তেনেদৰে ইয়াতেও এটা 3 মাল্টিপ্লাই কৰি দিবা অৰ্থাৎ ইয়াতে আহি গ'ল 90 ঠিক তেনেদৰে ইয়াতে এটা 5 মাল্টিপ্লাই কৰি দিয়া ইয়াতে আহি গ'ল 100 ওকে আমি পাই গলো ইজিলি আমি দেখিলো যে আমাৰ 15টা বল কিনিছিল 90 টকাত ঠিক আছে কিন্তু বিক্ৰী কৰিছে 100 টকাত মানে 90 টকাত কিনিছিল বিক্ৰী কৰিছে 100 টকাত কিমান টকা লাভ হৈছে 10 টকা এই যে 10 টকাটো লাভ হৈছে এইটো কিহৰ ওপৰত হৈছে লাভ সদায় কিনা দামৰ তুলনাত হয় কিনা দাম আছিল 90 টকা হয় নে নাই আমি কি কৰিছো কোৱান্টিটি সমান বনাইছো ইয়াতে 3 পূৰণ কৰিছো ইয়াতেও কৰিছো ইয়াতে 5 পূৰণ কৰিছো ইয়াতেও কৰিছো এতিয়া ইয়াতে কেনেকৈ গম পালো 3 5 পূৰণ কৰিব লাগিব আমি ট্ৰাই কৰিছো 5 আৰু 3 লসাগু ওলাইছো ঠিক আছে 3 আৰু 5 ৰ লসাগু ওলাইছো আৰু লসাগু যিমান এতিয়া ইয়াৰে লসাগু আমাৰ আহি যাব 15 মানে আমি কি বনাব লাগিব এইটোকো 15 বনাব লাগিব আৰু এইটোকো 15 বনাব লাগিব ঠিক আছে এলসিএম টো আমি বনাব লাগে যাতে কোৱান্টিটিটো সমান হয় এতিয়া আমি দেখিলো 90 টকা 10 টকা এটা লাভ হৈছে ইনটু 100 কৰি দিয়া আমাৰ প্ৰফিট পাৰ্চেন্টেজ ওলাই আহিব অৰ্থাৎ 1/9 মানে কি হয় 11.11% ঠিক আছে
11.11% হৈ যাব আমাৰ কাৰেক্ট আনসাৰ এটা নেক্সট আমাৰ কি আছে কোয়ান্টিটি বেস কোৱেশ্চন এনেকুৱা নহয় যে অকল এটোৱে আছে নেক্সট আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহা দেখা যায় যত আমাক ক'ব এজন মানুহে 30 টকাত 5টা বল কিনিছে ঠিক আছে 30 টকাত 5টা বল কিনিছে সরি ফরম্যাটটো চোৱা 30 টকাত কিনিছে এটো হৈছে रुपीस 30 টকাত কিনিছে কিমানটা বল 5টা বল কিনিছে আমাক ক'ব মানুহজনে 10 টকাত কিমানটা বল বিক্ৰী কৰিব 10 টকাত কিমানটা বল বিক্ৰী কৰিব যাতে মানুহজনৰ 10% লাভ হয় 10% কি হয় প্ৰফিট হয় কোৱেশ্চনটো মই আকৌ এবাৰ কৈ আছো গোটেইখিনি ভালদৰে শুনি লোৱা তোমালোকে জাস্ট বুজি পাব লাগে যে মই কি কৈ আছো আৰু এই কথাখিনি এক্সামত কোৱেশ্চন পঢ়িও আমি বুজি পাব লাগিব আমাক ক'ব এজন মানুহে 30 টকাত 5টা বল কিনিছে 5টা কিবা কিনিছে আৰু 5টাও ক'ব পাৰে 20টাও ক'ব পাৰে এক্সামত এইটো বেলেগ কথা 30 টকাত কিনিছে 5টা বস্তু তাৰ পাছত কি কৰিব 10 টকাত টকা সদায় মনত ৰাখিবা ওপৰত লিখিম টকাটো ওপৰত সদায় টকা ওপৰত रुपीस আৰু তলত লিখিম সদায় কোয়ান্টিটি ঠিক আছে 10 টকাত কিমানটা বিক্ৰী কৰিব মানে কিমানটা কৰিব আমি নাজানো কিমানটা বিক্ৰী কৰিব যাতে 10% লাভ হয় এটা 10% লাভ মানে কি মানে আগতে যদি 100 টকা আছিল এতিয়া কিমান টকা হ'ব লাগিব 110 ক্লিয়াৰ সকলোৰে সকলে বুজি পাইছা আগতে যদি 100 আছিল এতিয়া 110 হ'ব লাগিব এতিয়া আমাৰ এইটো হৈছে সেকেন্ড টাইপৰ কোৱেশ্চন প্ৰথম টাইপৰ কোৱেশ্চনটো কেনেকুৱা আছিল ইয়াতে আমাক কৈছিলে যে 5টা বল কিনিছিল 30 টকাত তিনিটা বল বিক্ৰী কৰিছে 20 টকাত কিমান শতাংশ লাভ হৈছে উলিবা লাভ বা লোকসান কি হৈছে উলিবা ইয়াতে আমাক লাভ বা লোকসান শুনিছে আমি দেখিছো 90 টকাত কিনিছিল 15টা বল আৰু ফাইনালি বিক্ৰী কৰিছে 100 টকা মানে 10 টকা এটা লাভ হৈছে ওকে 90 টকাৰ তুলনাত ইয়াৰ পৰা আমি পার্সেন্টেজ উলাই দিলো মানে এই কোৱেশ্চনত যদি মন কৰা আমি পার্সেন্টেজ উলিয়াব দিছে কিন্তু ইয়াৰ যোনটো নেক্সট কোৱেশ্চন আছে নেক্সট কোৱেশ্চন আমাক কি কৈছে পার্সেন্টেজ দিয়া আছে আমাক পার্সেন্টেজ দিয়া আছে আমাক কৈছে 10 টকাত কিমানটা বিক্ৰী কৰিম ঠিক আছে আমাক কৈছে 10 টকাত কিমানটা বিক্ৰী কৰিম তো সেই কাৰণে আমি কি লিখিব লগা হৈছে 100 পৰা 110 আৰু ফৰমেটটো এনেকুৱা হৈ গল ওপৰত रुपीस তলত কোয়ান্টিটি ওপৰত रुपीस তলত কোয়ান্টিটি আৰু প্ৰথম লাইনত যেটো লিখিছো এইখিনি হৈছে আমাৰ কিনা দাম কস্ট প্ৰাইস মানে অৰিজিনাল আগতে আছিল বস্তুটো 30 টকাৰ 5টা কিনিছিল আৰু বস্তুটো আছিল 100 টকা দাম আমাৰ এতিয়া 10% লাভ কৰিছো ন তো সেইকাৰণে ওপৰত দেখি আমি অৰিজিনালটো অল আমি এইখিনি সিপি নিদিলেও কথা নাই নেক্সট আমাৰ কাম কি থাকিব ক্ৰস মাল্টিপ্লিকেশন কৰিবা আৰু সমান চিহ্নত লিখিবা এতিয়া মই যদি এটো 5 ৰে কাটি দিও 5 6 গুণ 30 হৈ গল ক্ৰস মাল্টিপ্লিকেশন কৰিলে কি হ'ব ইয়াতে আছে 10/x 10 divided by x into আহিব 100 ইকুৱেল কি আহিব ইকুৱেল ইয়াতে আহিব 6 into 110 0 0 কাট হৈ গল 6 ৰে 2 ৰে কাটি দিলো এটো 3 বাৰ 2 ৰে এটো কাটি দিলো 5 বাৰ তাৰ পিছত কি হ'ব x টো এইফালে গুচি গল 3x ইকুৱেল 50 3x ইকুৱেল আমাৰ 50 আহি গল দেন আমি যদি এইখিনিকো ক্যালকুলেট কৰি দিও আমাৰ x ইকুৱেল কিমান আহিব 50 divided by 3 অৰ্থাৎ এটো দশমিকৰ আহিব বা দশমিকৰ আহিব নালাগিছিল যেহেতুকে ভ্যালু কেইটা মিলা নাই তাৰ কাৰণে দশমিকৰ আহিছে বেলেগ একো নাই আমাক কৈছে ন 10 টকাত কিমানটা বিক্ৰী কৰিম কিমানটা বুলি ক'লে সেইটো সদায় এক্সাক্ট ভ্যালু আহিব লাগিব ন যে 4টা বস্তু বিক্ৰী কৰিম 5টা বস্তু বিক্ৰী কৰিম 2টা বস্তু বিক্ৰী কৰিম এটা পাৰিম এতিয়া ইয়াতে আমি ডাইৰেক্টলি ভ্যালু আহা নাই আমাৰ কিমান আহিছে 2 আমাক 10% প্ৰফিট বুলি কৈছে 10 টকাত ন কিবা ক্যালকুলেশন মিস্টেক হৈছে নেকি চাই লছ এবাৰ 5 ৰে কাটি লৈ 6 বাৰ আহি গল 6 আহি গল 110 ৰ লগত 6 টো পূৰণ আছে 2 ৰে কাটি দিলো 3 বাৰ এটো যদি 10/x আছে আৰু লগতে আছে 100 100 হলে এটা 0 কাট হৈ গল ওকে ইয়াতে ক্যালকুলেশন মিস্টেক হৈছে 11 3 গুণ 33 হ'ব ন ভাবিছো তো ইয়াতে ক্যালকুলেশন কিবা মিস্টেক হৈছে চাগে তো ইয়াতে আহিব 33 আললে ক্যালকুলেশনটো আমাৰ 1 পইণ্ট সামথিং ওলাব 1 পইণ্ট সামথিং ইয়াতে আহিব 1 পইণ্ট আমি যদি ডেসিমেলত উলাও ইয়াতে 17 থাকিব 17/33 তো যিয়ে নহওক তো আমাৰ এনসার আহি গল 1.7 মানে এটা বস্তু আৰু অলপমান ঠিক আছে এটা আৰু অলপমান বস্তু আমি বিক্ৰী কৰিম যাতে আমাৰ 10% লাভ হয় কিমান টকা 10 টকা ঠিক আছে এইখিনি কথা তোমালোকে মনত কি ৰাখিব লাগে যদি এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যত ইমানটা বস্তু কিনিছে ইমান টকাৰ কিমানটা বস্তু ইমান টকাৰ বিক্ৰী কৰিম যাতে 10% লাভ হয় এতিয়া এইখিনি কথা অকমান বুজিবলৈ টান লাগিব পাৰে তো ভিডিওটো ৰিকেপ কৰিব লাগিব যদি বেছি কনফিউজিং লাগিছে যোনখন প্লেলিষ্ট আছে বেসিক টু হাই একদম ধুনিয়াকৈ প্ৰফিট এণ্ড লছ একদম বেসিক্সৰ পৰা হাইলৈকে পঢ়ুৱা আছে সেই গোটেইকেইটা প্লেলিষ্টটো গোটেই চাই লোৱা 4টা ভিডিও আছে তোমালোকে কাটি চাব পাৰিবা ন কাটি চাই লোৱা যোনখিনি বুজি পোৱা নাই সেইখিনি বেছিকৈ চাবা যোনখিনি বুজি পালা সেইখিনি কাটি দিবা কাৰণ এক্সামলৈকে বেছি দিন নাই এটা ভিডিওটো বেছি সময় দিব নোৱাৰা নেক্সট আমি আহিব এইখিনি কমপ্লিট হোৱাৰ লগে এতিয়া কি আহিব কোয়ান্টিটি বেস কোৱেশ্চন কমপ্লিট কোয়ান্টিটি বেস কোৱেশ্চন আমাৰ ৰিভিজন কমপ্লিট হৈ গল আমি গম পাই গলো কোয়ান্টিটি বেস কোৱেশ্চনৰ দুটা টাইপস আছে এটা আছিল বেসিক কোয়ান্টিটি বেস তাত কি হয় আমি কোয়ান্টিটি সমান বনাব লাগে আৰু নেক্সট টাইপটো আমাৰ কি আছিল আমাৰ পার্সেন্টেজ দিয়া থাকে তাত আমি কি কৰো ক্রস মাল্টিপ্লিকেশন কৰো নেক্সট আমাৰ আছে প্ৰফিট ইকুৱেল লছ কনসেপ্ট আমাক ইয়াতে কি কয় যেতিয়া এজন মানুহে 20টা বস্তু ঠিক আছে 20টা বস্তু যদি 720 টকাত বিক্ৰী কৰে এটা কাম কৰো দিয়া
ঠিক আছে এটা কাম কৰো আমি প্ৰফিট ইকুৱেল লছ কনসেপ্টৰ যিটো কোৱেশ্চন আহিব এইটো মই এটা কোৱেশ্চন লৈ দিব লাগিব নহলে ইয়াতে মানে কোৱেশ্চন নাই তো অকমান প্ৰবলেম হ'ব প্ৰফিট এণ্ড লছৰ যিটো কনসেপ্টৰ কোৱেশ্চন আছে এইটো মই নেক্সট ক্লাছত কন্টিনিউ কৰিম ওকে এতিয়া আমি সিপি সেম কনসেপ্টৰ কৰি লও সেইটোৰ কাৰণে আমাৰ ৰিভিজনৰ কাৰণে আমাৰ কোৱেশ্চন নালাগে আমি জাস্ট আইডিয়া লৈ পেলাই কোৱেশ্চন লৈ কৰিব পাৰিম এসপি সেমৰ কনসেপ্ট ল'ব পাৰিম আৰু সাকসেসিভ কেছৰো আমি ল'ব পাৰিম তো আমি এই তিনিটা টপিক একেলগে কৰি দিও নেক্সট ক্লাছত যেটো আমি টাইম স্পীড এণ্ড ডিসটেন্স কৰিম তাৰ আগতে প্ৰফিট এণ্ড লছ কনসেপ্টৰ এটা কোৱেশ্চন মই দি দিম ঠিক আছে ইয়াতে মানে এইটোৰ কাৰণে এটা কোৱেশ্চন লাগিব এক্সাক্ট কোৱেশ্চন নহলে মিলাওতে টাইম লাগিব ওকে বাৰু তো আমি স্টাৰ্ট কৰিছো সিপি সেম কনসেপ্ট সিপি সেম মানে কি হয় আমাক যদি কয় ন কেতিয়াবা যে কষ্ট প্ৰাইস সেম মনত ৰাখিবা যদি এটা বস্তু এটা 1000 টকাত কিনিছে 1000 টকাত দুটা বস্তু কিনিছে দুটা আইটেম দুটা আইটেম কিনিছে 2000 টকাত দুটা বস্তুৰ দাম এনেকুৱা নহয় যে দুয়োটা বস্তু মিলি পেলাই 1000 নহয় ইচ দুইটা বস্তুৰে ইচ মই এটা লিখি দিলো ইচ দুইটা বস্তুৰে দাম কিমান 1000 টকা যদি এনেকুৱা হয় যে কিনা দামটো সমান আৰু আমাক যদি কয় যে এটা বস্তু 10% লাভ হৈছে এটা বস্তুত কি হৈছে 10% প্ৰফিট আৰু আন এটা বস্তু 10% লোকসান হৈছে আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহা দেখা যায় আমাক কব যে এজন দোকানীয়ে দুটা বস্তু কিনিছে দুখন চকী কিনিছে দুখন কিতাপ কিনিছে এখন কিতাপত বা এখন চকীত 10% লাভ হৈছে আৰু আন এখন চকীত 10% লোকসান হৈছে যদিহে কষ্ট প্ৰাইস সেম থাকে আমি কি কৰিব লাগে প্ৰফিট বুলি কলে প্লাস হ'ব প্লাস 10 লস বুলি কলে -10 থাকিবনে মনত প্ৰফিট বুলি কলে সদায় পজিটিভ লস বুলি কলে সদায় নিগেটিভ আমি এইখিনি যোগ কৰি পেলাই 2 ৰে হৰণ কিয় 2 ৰে হৰণ কাৰণ দুটা বস্তু আছে ঠিক আছে দুটা বস্তু আছিল 10 ৰ পৰা 10 গলে 0 2 ৰে 0 হৰণ কৰিলে 0 মানে মানুহজনৰ প্ৰফিটও হোৱা নাই লোকসানো হোৱা নাই যদি আমাক ক'লে হয় যে এজন মানুহে এটা বস্তু বিক্ৰী কৰি পেলাই মানুহজনৰ লাভ হৈছে 10% ঠিক আছে আমাক এক্সামত কৈছে এজন মানুহে 5টা বস্তু কিনিছিল চাবা দে মানুহ এজনে 5টা বস্তু কিনিছিল প্ৰথম বস্তুটো 10% লাভ হৈছে সেকেন্ড বস্তুটো 12% লাভ হৈছে সেকেন্ড বস্তুটো কি হৈছে মানুহজনৰ 12% লাভ হৈছে 12% প্ৰফিট আৰু থাৰ্ড বস্তুটো মানুহজনৰ হৈ গৈছে সাপোজ 5% লাভ 5% প্ৰফিট তাৰ পাছত আমাক কৈ দিলে মানুহজনৰ 4% লোকসান হল তাৰে পিছৰ বস্তুটোত তাৰ পাছত মানুহজনৰ লোকসান হল 3% লস আমাক এনেকুৱা ধৰণৰ কথা দি দিলে যে মানুহ এজনে 5টা বস্তু কিনিছিল সেই 5টা বস্তুৰে দাম সমান 5টা বস্তুৰে দাম সমান কিনা দাম সমান তো মানুহজনৰ প্ৰথম বস্তুটো 10% লাভ হল সেকেন্ড বস্তুটো 12% লাভ থাৰ্ড বস্তুটো 5% লাভ তাৰ পাছত 4% লস আৰু 3% লস আমাক কোৱেশ্চন কৰিছে যে মানুহজনৰ ওভাৰঅল কিমান শতাংশ লাভ হল বা ওভাৰঅল কিমান শতাংশ লোকসান হল মনত ৰাখিম যে প্ৰফিট বুলি কলে প্লাস লস বুলি কলে মাইনাস তো ইয়াতে কি হ'ব 10 এ 12 22 22 এ বাছে 27 27% কি প্ৰফিট এটো প্লাস কি হৈছে কাৰণ প্ৰফিট বুলি কৈছে ন তো লস কৈছে লস কিমান 4% আৰু 3% মানে এটো কি হ'ব -4 -3 বুজি পালা তোমাৰ কারেক্ট आंसर আহি গল 20 আৰু এই 20 টো आंसर নহয় কিমানটা আইটেম আছিল 5টা তো 5 ৰে হৰণ তো ওভাৰঅল আমি কম 4% প্ৰফিট হৈছে ওভাৰঅল মানুহজনৰ 4% লাভ যদি এনেকুৱা হলহেতেন যে ইয়াতে आंसरটো নিগেটিভৰ আহিছে -4 তো -4 আহিলে আমি কম মানুহজনৰ ওভাৰঅল 4% লোকসান আহিছে যেহেতু ইয়াতে প্লাস আহিছে মানে আমি কম ওভাৰঅল 4% লাভ তো এক্সামত মনত ৰাখিবা যদি আমাক কয় ন কষ্ট প্ৰাইস সেম সিপি সেম মানে কি হয় দুটা বস্তু কিনিছে 5টা বস্তু কিনিছে 10টা বস্তু কিনিছে কিমান কিনিছে এটো ল মেটাৰ নকৰে যিমানে বস্তু কিনিছে সবৰে কষ্ট প্ৰাইসটো সেম কিনা দাম সমান তো তেনেকুৱা ক্ষেত্ৰত আমাৰ কি কৰিব লাগে প্ৰফিট বুলি কলে প্লাস লস বুলি কলে মাইনাস ওটিকেৰে যোগ কৰিবা হৰণ যিমানটা আইটেম আছে 5টা আইটেম থাকিলে 5 ৰে হৰণ দুটা আইটেম থাকিলে 2 ৰে হৰণ ওকে নেক্সট আমাৰ কনসেপ্ট আহিব সেলিং প্ৰাইস সেম এসপি সেম এইটো এটা কেনেকুৱা কনসেপ্ট আমাৰ কোৱেশ্চনত কব যে এজন মানুহে 1200 টকা দুখন ফেন বিক্ৰী কৰিছে দুখন ফেন বা দুখন টেবুল বিক্ৰী কৰিছে ঠিক আছে দুখন টেবুল বিক্ৰী কৰিছে এজন মানুহে দুখন টেবুল বিক্ৰী কৰিছে কিমান টকাত 1200 টকাত মানে দুয়োখন টেবুলৰে দাম কিমান 1200 ইচ বুলি কৈ দিলো ইচ মানে প্ৰতিখন টেবুলৰে দাম কিমান 1200 টকা হয় ঠিক আছে আমাক কৈছে এখন টেবুলত মানুহজনৰ 10% লাভ হৈছে 10% লাভ আন এখন টেবুলত মানুহজনৰ 10% লোকসান হৈছে এতিয়া কেনেকৈ কৰিম মানুহ এজনে দুখন টেবুল কিনিছে ঠিক আছে দুখন টেবুল বিক্ৰী কৰিছে মই ধৰিলা দোকানী মই তোমালোকৰ তাত দুখন টেবুল বিক্ৰী কৰিছো এখনত মোৰ 10% লাভ হৈছে আনখন 10% লোকসান এটা এই কোৱেশ্চনৰ आंसर কিন্তু 0% নহয় ইয়াৰে आंसर 0% নোলাই ইয়াৰে आंसर উলিয়া টেকনিকটো অকমান বেলেগ সো আমি জানো 10% প্ৰফিট ইয়াৰে মিনিং কি সদায় মনত ৰাখিবা যদি আমাক কয় ন সেলিং প্ৰাইস সেম বেচা দাম সমান আৰু আমাক কয় যে ওভাৰঅল মানুহজনৰ কিমান % লাভ হল বা লোকসান হল এনেকুৱা ক্ষেত্ৰত এই 1200 বস্তুটো ইউজে কৰিব নালাগে এই টকাটোৰ ইউজে নাই যে কিমান টকাত কিনিছিল কিমান টকাত বিক্ৰী কৰিছে সৰি কিমান টকাত বিক্ৰী কৰিছে এইটো ইউজে নাই আমাক সিম্পলি কব যে এজন মানুহে
1200 টকা দুটা বস্তু বিক্ৰী কৰিছে 1200 টকা ইচ প্ৰতিটো বস্তু 1200 টকাত বিক্ৰী কৰিছে আৰু কৰাৰ ফলত 10% এজাত লাভ হ'ল আৰু 10% এজাত লোকচান হ'ল ওকে এটা 10% লাভ মানে কি 10% লাভ মানে হৈছে 1/10 10% লোকচান মানে কি আকৌ 1/10 কিন্তু লাভ বুলি ক'লে আমি জানো লাভ মানে হৈছে 10 ৰ পৰা 11 লস বুলি ক'লে কি হ'ব 10 ৰ পৰা 9 এইটো হৈছে ৰেশিও মেথড এইটো হৈছে ৰেশিও মেথড এইটো হৈছে সিপি এইটো হৈছে এসপি ইয়াতেও সেম ঠিক তেনেদৰে ইয়াতে আহিব সিপি ইয়াতে আহিব আমাৰ সিপি আৰু ইয়াতে আহিব এসপি মানে মন কৰিলে তোমালোকে দেখিবা যেতিয়া 10% লাভ হৈছে তেতিয়া কি হ'ব কিনা দাম আছিল 10 টকা বেচা দাম 11 টকা যেতিয়া 10% লোকসান হৈছে কিনা দাম আছিল 10 বিক্ৰী মূল্য হৈ গৈছে 9 টকা কিন্তু আমাৰ কোৱেশ্চনত কি কৈছে কোৱেশ্চনত কৈছে যে বেচা দাম সমান সেলিং প্ৰাইস সেম বুলি কোৱাৰ কাৰণেহে আমি কি কৰিব লাগিব আমি 9 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম আৰু ইয়াতে 11 ৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিম যাতে সেলিং প্ৰাইসটো সেম হৈ যায় সেলিং প্ৰাইস দুইফালে সমান হ'ব লাগিব বুজি পালানে কিয় সমান হ'ব লাগিব আমাৰ কোৱেশ্চনতে কৈছে যে মানুহ এজনে দুটা বস্তু বিক্ৰী কৰিছে 1200 টকা ইচ মানে প্ৰতিটো বস্তুৰ দাম 1200 এটা কেতিয়াবা 1200 টকা বুলিও নকয় কেতিয়াবা তোমালোকক ডাইৰেক্ট ক'ব যে দুটা বস্তুৰ বেচা দাম সমান বুজি পালা দুটা বস্তুৰ বেচা দাম সমান তোমাক যিয়ে নকওঁ কিয় আমাক যেতিয়া বেচা দাম সমান বুলি ক'ব আমি ইয়াতে পূৰণ কৰি দিলো 11 আৰু ইয়াতে পূৰণ কৰিলো 9 কিয় 11 9 গুণ কি 99 ইয়াতে কিমান হ'ল 99 মানে আলটিমেটলি আমি সেলিং প্ৰাইসটো কি বনালো সমান সেলিং প্ৰাইস সমান আৰু ইয়াতে যেনেকৈ 11 পূৰণ কৰিছো ইয়াতেও 11 পূৰণ ইয়াতে কি পূৰণ হ'ব 9 পূৰণ আলটিমেটলি ইয়াতে পাই গলো 90 ইয়াতে পাই গলো 110 এতিয়া চোৱা এতিয়া আমি বুজিব লগা আৰু বহুত কথা আছে কথাটো এনেকুৱা যে আমাক কৈছে এইটো হৈছে এটা বস্তু এখন টেবুল এইটো হৈছে এখন টেবুল দুখন বেলেগ বেলেগ টেবুল হয় নে নাই দুখন বেলেগ বেলেগ টেবুল এখন টেবুলত 10% লাভ হৈছে অৰ্থাৎ 10 ৰ পৰা 11 আৰু আমি গম পালো 90 ৰ পৰা 99 আমি এইখিনি পূৰণ কৰি পেলাই গম পালো 90 ৰ পৰা 99 টকা মানে যোনখন টেবুলত দাম আছিল 90 টকা বিক্ৰী কৰিছো 99 টকা আৰু এখন টেবুলত 10% লোকসান মানে 110 টকাৰ যিখন টেবুল আছিল বিক্ৰী কৰিছো 99 টকা মানে 10% লোকসান ঠিক আছে এটা কথাটো হ'ল যেহেতু দুইখন বেলেগ বেলেগ টেবুল আমি ইয়াতে পূৰণ কৰিব নোৱাৰো আমি ইয়াতে সাকসেসিভ কেস ব্যৱহাৰ কৰিব নোৱাৰো আমি ইয়াতে কি কৰিম আমি ইয়াতে সিম্পলি দুইটা যোগ কৰিব লাগিব অৰ্থাৎ কিনা দাম দুটা যোগ কৰিম 110 যোগ 90 কিমান হ'ব অৰ্থাৎ টোটেল কস্ট প্ৰাইস টোটেল টেবুল দুখনৰ কিনা দাম কি আছিল দুয়োখন টেবুলৰ কিনা দাম আছিল 110 যোগ 90 যোগ কৰিছো দেই যোগ কৰিছো 200 আৰু বেচা দাম কিমান হ'ব 99 যোগ 99 198 198 হৈ গ'ল বেচা দাম মানে 200 টকা যি দুখন টেবুল কিনিছিলো বিক্ৰী কৰিছো 198 2 টকা লোকসানত 2 টকা লোকসানত বিক্ৰী কৰিছো মানে আলটিমেটলি আমি গম পালো 2 টকা লোকসানত বিক্ৰী কৰিছো 200 টকা আছিল কি কিনা দাম পূৰণ 100 কৰি দিলো হা কৰো বুজি পালা সকলোৱে 2 ৰে কাটি দিলো 1% অৰ্থাৎ 1% মানুহজনৰ কি হ'ব লস বুলি কিয় ক'লো লস বুলি কোৱাৰ কাৰণটো হৈছে আমাৰ কোৱেশ্চনত ইয়াতে দেখিছো আমি কিনা দাম আছিল 200 198 টকা বিক্ৰী কৰিছে মানে কি ইয়াৰ মিনিংটো কি মিনিংটো হৈছে লস হয় নে নাই তুমি যদি 200 টকাত কিনি পেলাই 198 টকা বিক্ৰী কৰো কি হ'ব লোকসান হ'ব এই লোকসান কিমান টকা হৈছে 200 টকাৰ ওপৰত 2 টকা লোকসান মানে আলটিমেটলি 1% লস তো মনত ৰাখিবা কথাটো কেনেকুৱা যদি কস্ট প্ৰাইস সেম বুলি কয় তেতিয়াহ'লে টেকনিকটো বহুত ইজি আমি সিম্পলি এনসার ওলাই দিব পাৰো একো নাই আমি প্লাস থাকিলে প্রফিট থাকিলে প্লাস কৰিম লস থাকিলে মাইনাস কৰিম এনসার আহি গ'ল আৰু যিমানটা আইটেম আছে সিমানটোৰে বিকৰণ ইয়াতে কিন্তু কথাটো বেলেগ ইয়াতে আমাক সেলিং প্ৰাইস সেম বুলি ক'লে আমি সেলিং প্ৰাইস সমান বনাব লাগিব আমি এলসিএম ল'ব লাগিব কাৰ এলসিএম আমি 9 আৰু 11 ৰ এলসিএম ল'ব লাগিব যদি ডিটেইলছত লাগে চাব পাৰা আজিৰ ক্লাসটো বেছি দীঘলীয়া নকৰো নেক্সট আমাৰ কি আহিব প্ৰফিট এণ্ড লস কনসেপ্টৰ পিছত এটা কাম কৰো এইটো ক্লাস চাগে অলৰেডি দীঘলীয়া হৈয়ে গ'ল আমাৰ কস্ট প্ৰাইস সেম কনসেপ্টটো কমপ্লিট হৈ গ'ল এতিয়া কস্ট প্ৰাইস সেম কমপ্লিট সেলিং প্ৰাইস সেম কনসেপ্ট কমপ্লিট এতিয়া আমাৰ আছে সাকসেসিভ কেস আৰু ডিসকাউন্ট সাকসেসিভ কেস কি হয় সাকসেসিভ কেসৰ অকমান কথা কৈ দিছো সাকসেসিভ কেসটো কেনেকুৱা যদি এটা বস্তুৰ যিকোনো এটা বস্তু ইয়াতে এখন বুক আছে এটা পেন্ট আছে তো এই বুকখনৰ যদি দাম এজন মানুহে 10% ইনক্ৰিজ কৰায় 10% বঢ়াই দিয়ে আৰু তাৰ পিছত এই বুকখনৰ দাম আকৌ 10% বঢ়াই দিয়া হয় ঠিক আছে প্ৰথমতে 10% দাম বঢ়াই দিছে তাৰপিছত আকৌ 10% দাম বঢ়াই দিছে ইয়াৰে মিনিংটো হ'ল কি সাকসেসিভলি বঢ়াই দিয়া গৈছে যদি এটা বস্তু দুবাৰ পার্সেন্টেজ ব্যৱহাৰ হয় এই লাইনটো মনত ৰাখা যদি এটা বস্তু দুবাৰ পার্সেন্টেজ ব্যৱহাৰ হয় তেতিয়া হলে সেই বস্তুটো সাকসেসিভ কেস ব্যৱহাৰ হ'ব ক্লিয়াৰ সাকসেসিভ কেস ব্যৱহাৰ কেতিয়া হ'ব যদি হে এটা বস্তু দুবাৰ পার্সেন্টেজ ইউজ হয় এটা বস্তুৰ হ'ব লাগিব এনেকুৱা নহয় যে দুটা বস্তু এটা তোমালোকে যদি কৈ দিয়া যে ইয়াতেও তো দুবাৰ পার্সেন্টেজ হৈছিল যে এবাৰ বস্তুটো 10% লাভ হৈছিল বা লস হৈছিল নহয় ইয়াতে দুটা বস্তু আছিল টেবুল দুখন আছিল দুখন টেবুলৰ বেচা দাম আছিল 1200 মানে ইচ প্ৰতিখন টেবুলৰ বেচা দাম সেম আমাক তেতিয়া ক'ব যে মানুহ এজনে কি কৰা বুলি কৈছে আমাক যদি কয় যে প্ৰথমতে 10% দাম বঢ়াই দিছে 10% দাম বঢ়াই দিছে আকৌ 10% দাম বঢ়াই দিছে
তো এনেকুৱা কোৱেশ্চনৰ ক্ষেত্ৰত আমি কি কৰিম সাকসেসিভ কেস অৰ্থাৎ 10% মানে কি 10% মানে 1/10 আমি লিখিম যে বস্তুটো 10 ৰ পৰা 11 হৈ গল দাম এইটো হৈছে কস্ট প্ৰাইস এইটো হৈছে সেলিং প্ৰাইস ঠিক আছে কাৰণ 10 টকা আছিল কিনা দাম 1 টকা আছিল প্ৰফিট দেন আকৌ হৈছে 10 ৰ পৰা 11 আকৌ 10% বাঢ়িছে ন আকৌ লিখিম 10 ৰ পৰা 11 বুজি পালা তো এতিয়া এইখিনি পূৰণ কৰি দিম 10 10 গুণ কি 100 এৰে কিমান হ'ব 11 11 গুণ 121 মানে 100 টকা যিটো দাম আছিল এতিয়া কিমান হৈ গৈছে 121 কিমান টকা বাঢ়িছে 21 টকা বাঢ়িছে কিহৰ ওপৰত 100 টকাৰ ওপৰত পূৰণ 100 কিমান আহি গল 21% আমাৰ কাৰেক্ট আনসাৰ আহি গল যদি আমাৰ এক্সামত কয় ন যে এজন মানুহে এটা বস্তুৰ ওপৰত দুবাৰ পাৰ্সেন্টেজটো ইনক্ৰিজ কৰিছে এটা বস্তুৰ ওপৰত দুবাৰ মানে আলটিমেটলি আমি কম হেতু সাকসেসিভ কেস ইউজ হ'ব যদি আমাক কয় যে এজন মানুহে এটা বস্তু 10% লাভত বিক্ৰী কৰিছে 10% প্ৰফিট আৰু আন এটা বস্তু 20% লোকসানত বিক্ৰী কৰিছে মানে আন এটা বস্তু নহয় এজন মানুহে এটা বস্তু এটা প্ৰথমতে 10% দামত কি কৰিলে 10% দামত বিক্ৰী কৰিলে বা 10% দাম বঢ়াই দিলে তাৰ পিছত কি কৰিলে 20% দাম কমাই দিলে প্ৰথমতে 10% বঢ়াইছিল 20% কমাইছে মানে আলটিমেটলি কিমান কমি গল তো তাৰ কাৰণে আমি কি কৰিম 10% বৃদ্ধি মানে কিমান হ'ব 10% বৃদ্ধি মানে আমি ডাইৰেক্টলি ক'ব পাৰিম 10 ৰ পৰা 11 20% হ্ৰাস মানে কিমান হ'ব 5 ৰ পৰা 4 কাৰণ 20% মানে কি 1/5 1/5 ডিক্ৰিমেন্ট মানে কি ডিক্ৰিমেন্ট ডিক্ৰিজ লস মানে কি 5 ৰ পৰা 1 কমি যাব লস হ'ব 10 5 গুণ কিমান 50 আৰু ইয়াতে কিমান হ'ব 11 4 গুণ 44 মানে 50 টকা যিটো বস্তুৰ কিনা দাম আছিলে বিক্ৰী কিমানত কৰিলে 44 টকাত বুজি পালা এইটো হৈছে আমাৰ সিপি আৰু এইটো হৈছে আমাৰ এসপি 50 টকাত কিনি পেলাই 44 টকাত বিক্ৰী কৰিছে মানে 6 টকা কি কৰিছে লস আৰু এই লসটো কিহৰ ওপৰত হৈছে 50 টকাৰ ওপৰত ইনটু 100 কৰিলে আমি গম পাই যাম যে বস্তুৰ কিমান পাৰ্সেন্ট লোকসান হল লোকসান হৈছে 12% ক্লিয়াৰ 12% বস্তুৰ লোকসান হৈছে আলটিমেটলি কথাটো কেনেকুৱা সাকসেসিভ কেসটো আমি বুজিব লাগে আমি কোৱেশ্চনটো কৰিব পাৰিম কোৱেশ্চনৰ টেনচন নাই কোৱেশ্চনত আমাক যেতিয়া হ'ব এটা বস্তুৰ ওপৰত দুবাৰ তিনিবাৰ পাৰ্সেন্টেজ ইউজ হৈছে মানে সাকসেসিভ কেস এতিয়া এক্সামত আমাৰ কোৱেশ্চন জেনাৰেলি এনেকুৱা আহে যে এজন মানুহ আছে ঠিক আছে এজন মানুহ এ নামৰ মানুহজনে বিৰ হাতত এখন বাইক বিক্ৰী কৰিছে এখন বাইক এখন বিক্ৰী কৰিছে বিৰ তাত আৰু এ নামৰ মানুহজনে 10% লাভত বিক্ৰী কৰিছে এ নামৰ মানুহজনে 10% লাভত বি তাত বাইক এখন বিক্ৰী কৰিছে আৰু বি এ কি কৰিছে সি তাত বিক্ৰী কৰিছে ঠিক আছে কিন্তু বি এ কি কৰিছে 10% লোকসানত বিক্ৰী কৰিছে বি এ সি তাত 10% লোকসানত বিক্ৰী কৰিছে আমাক যদি কোৱেশ্চন কৰে যে সি এ কিমান টকাত বাইকখন কিনিলে কোৱা তাৰ কাৰণেও ইয়াতে যদি মন কৰা ইয়াতে অকল এখন বাইকৰ কথা কৈছে যে অকল এখন বাইকৰহে কথা চলি আছে ইয়াতে দুটা বেলেগ বেলেগ বস্তু নাই যদিও মানুহ বেলেগ বেলেগ এ বি তাত বিক্ৰী কৰিছে বি এ সি তাত বিক্ৰী কৰিছে কিন্তু ইয়াতে মানুহ বেলেগ বেলেগ ইয়াতে আমাৰ কি বেলেগ নহয় বাইক প্ৰডাক্টটো এটাই বস্তু বিক্ৰী কৰিছে তো এই ক্ষেত্ৰত আমি আকৌ ইয়াতে সাকসেসিভ কেস ইউজ কৰিব পাৰিম 10% ইনক্ৰিমেন্ট মানে কি কম 10 ৰ পৰা 11 10% ডিক্ৰিমেন্ট মানে কি 10 ৰ পৰা 9 এইখিনি কৰিলে কিমান হ'ব ইয়াতে এই গল 100 মানে ইয়াতে এই গল 99 মানে আমি ক'ব পাৰিম সি নামৰ মানুহজনে 99 টকাত কিনিছিল আৰু এ নামৰ মানুহজনে 100 টকাত কি কৰিছিল কিনিছিল 100 টকাত কিনিছিল এ আৰু সি নামৰ মানুহজনে কিনিছিল 99 টকাত এতিয়া তোমালোকে ভাবি আছা বিৰ কি হল বি নোহোৱা হৈ গল চোন তো আমাৰ সাকসেসিভ কেস মেথডটোৱে ইয়াতে যোনটো সাকসেসিভ সেলিং কেস আছে এইটো মেথডক আমি কি বুলি কওঁ সাকসেসিভ সেলিং যদি তোমালোকে পঢ়িছা তোমালোকে ধুনীয়াকৈ মনত কৰিব পাৰিবা আৰু যদি পঢ়া নাই মই আকৌ এডভাইস কৰো এবাৰ সেই প্লেলিস্ট লগাও প্ৰফিট এণ্ড লছ সৰু চেপ্টাৰ নহয় এটা ক্লাছত ৰিভাইজ কৰা ইমান ইজি নহয় আমাৰ যদি অলপ অলপ নলেজ আছে আমি ধুনীয়াকৈ কেটচ কৰিব পাৰিম আদাৰৱাইজ অলপ টান লাগিব পাৰে এতিয়া ইয়াতে আমাৰ কি আছে এ কৈছে 10% ইনক্ৰিমেন্ট এইটো সাকসেসিভ সেলিং প্ৰথমতে এ বি তাত বিক্ৰী কৰিছে বি এ সি তাত বিক্ৰী কৰিছে ওকে এতিয়া নেক্সট কি হ'ব যদি আমি বিৰ কথা জানিব বিচাৰো যদি আমাৰ এনেকুৱা সিচুৱেশন আহে যে বিৰ কথাও মই জানিব বিচাৰিছো বি এ কি কৰিছে বি কিমান টকাত কিনিছে বি কিমান টকাত বিক্ৰী কৰিলে গোটেইবিলাক কথা যদি জানিব বিচৰা তাৰ কাৰণে আমি ইউজ কৰিব লাগিব বেসিক পাৰ্সেন্টেজৰ মেথড বেসিক পাৰ্সেন্টেজৰ মেথডটো কিন্তু আমাক সব উলিয়াবলৈ পাৰমিশন দিয়ে বেসিক পাৰ্সেন্টেজৰ মেথডটো কেনেকুৱা তোমালোকে ধৰি ল'ব লাগিব যে এ কিনিছিল 100% দামত 100 টকাত বি তাত কিমান টকা দামত বিক্ৰী কৰিছে 10% বেছি মানে 110 টকাত আৰু বি এ সি তাত কিমান টকাত বিক্ৰী কৰিছে 10% লোকসানত মানে কি 110 টকা 10% লস মানে কি 110ৰ 90% বুজি পালানে 110ৰ কিমান হ'ব 90% এইটো হৈ যাব আমাৰ 10% লোকসান আৰু ইয়াতে 110 কেনেকৈ আহিছে 100%ৰ 110% 10% লাভ ন তো এইখিনি ক্যালকুলেট কৰিলে আমি ইয়াতে পাম 99% মানে আমি গম পাই গলো যে সি এ কিনিছিল 99 টকাত এ কিনিছিল 100 টকাত আৰু বি এ কিনিছে 110 টকাত ক্লিয়াৰ বি এ কিনিছে 110 টকাত যদি আমাক সুধে যে এ কিমান টকাত বিক্ৰী কৰিছে এ বিক্ৰী কৰিছে 110 টকাত বি এ কিমান টকাত বিক্ৰী কৰিছে 99 টকাত তো এইবিলাক কথা তো এক্সামত আমাৰ যদি মই এটা বেলেগ এটা এক্সাম্পল দিও যে তিনিজন মানুহ আছে এ বি আৰু ইয়াতে আছে সি
এ বিক্ৰী কৰিছে আমাৰ 10% লাভত, বি এ বিক্ৰী কৰিছে 20% লাভত, আৰু চি এ ডি তাত বিক্ৰী কৰিছে, ডি তাত বিক্ৰী কৰিছে 5% লোকচানত। এতিয়া এই কুৱেশ্যনটো কেনেকে সলভ হ'ব? ইয়াতে কৈছে আমাক 5% লোকচান, মই এটা লছ বুলি লিখি দিলো, লছ, আৰু এইকেইটা হৈছে প্ৰফিট, পি, ঠিক আছে, প্ৰফিট। এইটো কুৱেশ্যন আমি যদি বেসিক পাৰ্চেন্টেজৰ মেথড ইউজ কৰো, 10% প্ৰফিট মানে কি 10ৰ পৰা 100%ৰ পৰা কি হ'ব, 100%ৰ পৰা হৈ যাব 110%। তাৰপিছত কৈছে 20% লাভ, মানে 110ৰ 20% লাভ মানে কি হ'ব, 110ৰ 20% প্ৰফিট বুলি যদি আমি কয়, আমি ইয়াতে সিম্পলি লিখিম 110% ৰ 120%। আমি ইয়াতে পাৰ্চেন্টেজটো নিদিলেও হ'ব, এইটো নিলিখিলেও হ'ব। 110ৰ 120%, ঠিক আছে, 110ৰ 120% কিমান হ'ব, 22 যোগ হ'ব, 22 ৰহে 32। তো আমাৰ তোমালোকে কৰি চাবা 132 আহিব, 132। তাৰপিছত কৈছে 5% লোকচান, মানে ইয়াৰে 5% লোকচান, 5% মানে কিমান হ'ব, 6.1, 6.1 মাইনাছ কৰি দিয়া, তোমালোকে কৰি চাবা দেই। 5% লোকচান মানে আমাৰ এনেকুৱা হ'ব, 132ৰ 95%, 95% হ'ব ন, 5 টকা লছ মানে কি 95, 20 টকা লাভ মানে কি 120 টকা, বুজি পাই আছা? ইয়াতে আমাৰ কি হৈছে 10% লাভ মানে 100ৰ 110 টকা, বুজি পালা? এনেকুৱা ধৰণৰ কথা, মানে এনেকুৱা ধৰণৰ ক্যালকুলেশন আমাৰ ইয়াতে ভিতৰত চলি আছে, আমাৰ ভিতৰত এনেকুৱা ক্যালকুলেশন চলি আছে। ইয়াৰ পৰা যদি 6.1 বিয়োগ কৰা হয় কিমান হ'ব, 26, 126, 125 হ'ব, 125.8%, 8%, ওকে, ওকে হল। এইটো হৈছে ডিৰ। এতিয়া আমি ইয়াৰ পৰা কি গম পালো, আমি গম পালো এ কিমান টকাত কিনিছিল, বি এ কিমান টকাত কিনিছে, সি কিমান টকাত কিনিছে, ডি কিমান টকাত কিনিছে, আলটিমেটলি আমি গোটেইখিনি গম পালো। কিন্তু আমি যদি এইখিনি মেথড নকৰি পেলাই আমি সাকসেসিভ কেছ ইউজ কৰিলোহেঁতেন, আমি অকল এ আৰু ডি হে ৰিলেশন পাম। এতিয়া কি কৈছে 10% লাভ, 20% লাভ আৰু 5% লছ। 10% লাভ মানে কি, এইটো কৈ লও একেলগে, কেপচুল হয়, যিসকল মেথছৰ বেমাৰী, মেথছক যোনে ভয় কৰে, মেথছটোৱে যিসকলক মানে বেমাৰৰ দৰে ধৰি থৈছে যে মেথছ কৰিব নোৱাৰো, বুজি নাপাও, প্ৰব্লেম হয়, তোমালোকৰ কাৰণে বেষ্ট হয় ইয়াতে যিমান কেইটা কুৱেশ্যন আছে সিলেক্টিভলি আছে, টাইপ ওয়াইজ, তোমালোকে যিমান পাৰা সিমান কষ্ট কৰা, যেনেকে কৰা তোমালোকৰ নিজৰ ওপৰত হ'ব, কাৰণ এক্সামটো কিমান সিৰিয়াস সেইটো মই ক'ব লগা নাই, তোমালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয়। তো ইয়াতে যিকেইটা কুৱেশ্যন আছে যদি সেই গোটেইকেইটা টাচ কৰিব পাৰা, গোটেইখিনি কনসেপচুৱেলি ষ্ট্ৰং কৰিব পাৰা, গোটেইখিনি বুজি পাই পেলাই কৰিব পাৰা, এক্সামত আৰু চিন্তা কৰিব লগা নাই, ঠিক আছে, ডাইৰেক্টলি এক্সামত আৰু চিন্তা কৰিব লগা নাই, ইয়াৰে গোটেইকেইটা জাষ্ট প্ৰেক্টিচ কৰি যাব লাগে, গোটেইখিনিয়ে ধুনীয়াকৈ বুজি পাই পেলাই। ওকে, কেনেকৈ ল'বা এইটো চাই লোৱা। ই কুইপাৰ আমাৰ এপত যাবা, ই কুইপাৰ এপত গৈ পেলাই পিডিএফ কোৰ্सेছ অপশনটো পাবা, আৰু প্লে ষ্টৰত ডাউনলোড কৰিব পাৰিবা, তাৰ পৰা পিডিএফ কোৰ্सेছ ক্লিক কৰিলে তোমালোকে দেখিবা গণিতৰ কেপচুল। ওকে, নেক্সট আমাৰ কি আছে, এক্সামৰ আগ মুহূৰ্তত ল'লেও বহুত ভাল হ'ব। আজিও যদি তোমালোকে বাই কৰি আছা তোমালোকৰ বহুত বেনিফিট হ'ব, কাৰণ একদিন বা দুইদিনৰ ভিতৰত তোমালোকে গোটেই কৰিব পাৰিবা, আৰু আলটিমেটলি 29 তাৰিখৰ পৰীক্ষাটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব এই ক্লাছ কেইটা আৰু এই কেপচুলখন, কাৰণ ক্লাছ কেইটা তোমালোকৰ কুইক ৰিভিজন হ'ব, কুইক ৰিভিজন হোৱাৰ লগে লগে কেপচুলখন এটেম্প কৰা, কেপচুলখনৰ গোটেইকেইটা কুৱেশ্যন ট্ৰাই কৰা, যদি তাৰ কিবা কনফিউজন থাকে তেতিয়াহ'লে তোমালোকে যোনটো বেটছ যদি এনৰোল কৰা আছে সেই বেটছত গৈ পেলাই ভিডিঅ'টো চোৱা, বেলেগ টিচাৰৰ তাত চাই আছা যদিও সেই টিচাৰজনক চাই পেলাই কুৱেশ্যন কৰিব পাৰা, মানে আলটিমেটলি কথাটো কি আমি শিকিব লাগে, এক্সামত যাই পেলাই কুৱেশ্যন সলভ কৰিব লাগে, কাৰণ পেইড কোৰ্সত যদি তোমাৰ এইটো ভিডিঅ' আছে অলৰেডি, তুমি সেইটো ক্লাছ কৰা আছে, তো সেই ক্লাছটো এবাৰ চাই দিলে গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব। ওকে, তো আমি আছিলে এটাৰ আছিলে 10% প্ৰফিট, আন এটাৰ আছিলে 20% প্ৰফিট, আৰু এটাৰ আছিলে 5% লছ। এইটো যদি আমি সাকসেসিভ কেছ ইউজ কৰো কি হ'ব চোৱা, 10% প্ৰফিট মানে 10ৰ পৰা 11, 20% প্ৰফিট 5ৰ পৰা 6, 5% লছ 20ৰ পৰা 19, এইখিনি এটা ক্যালকুলেট কৰা, 20 5 গুণ 100, 100 5 গুণ 110 গুণ মানে 1000, ইয়াতে এই গ'ল 1000, ইয়াতে কিমান হ'ব 19, 11 গুণ আছে, 11 6 গুণ 66, 66 আৰু 19 পূৰণ হ'ব, কিমান হ'ব 66, 9 6 গুণ 54, 4 আহি গ'ল আৰু 5 আহি গ'ল 59 আহি গ'ল, আৰু ইয়াতে আহি গ'ল 66, 4 আহি গ'ল, 5 আহি গ'ল, আৰু এইটো আহি গ'ল 12। তো 1254, 1254 আমাৰ কাৰেক্ট আনসাৰ, 1254 আমাৰ কি আহি গ'ল ফাইনেল, মানে আমি ক'ব পাৰিম যে ডি এ কিনিছিল কিমান টকা, ডি কিনিছিল এইটো দামত, আৰু এ কিনিছিল কিমান টকাত, এ কিনিছিল 1000 টকাত, কিমান টকা ডিফাৰেন্স আছে 254 টকা, এই 254 কি হয় ইহঁতৰ মাজৰ গ্যাপ হয়, মানে কিমান টকা লাভ হ'ল, এ ওভাৰঅল কিমান টকা, এৰ পৰা ডি লৈকে ওভাৰঅল কিমান টকা প্ৰফিট হৈছে 254 টকাৰ প্ৰফিট হৈছে, এইটো যদি পাৰ্চেন্টেজ উলিয়াব লাগে, পাৰ্চেন্টেজ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব, 254 টকাৰ প্ৰফিট হৈছে 1000 টকাৰ ওপৰত ইনটু 100, 100 কৰিলে কি ওলাই পাৰ্চেন্টেজ ওলাই, অৰ্থাৎ 25.4%, 25.4% কি হৈছে ওভাৰঅল প্ৰফিট হৈছে। আৰু এইটো তোমালোকে নেট এফেক্টৰ ফৰ্মুলা ইউজ কৰিব পাৰিবা, নেট এফেক্টৰ ফৰ্মুলা কি কয়, 10% প্ৰফিট, মই গোটেইকেইটাই কৰি দিছো, নেট এফেক্টৰ ফৰ্মুলা মানে কি হয়, মই আকৌ মেনশন কৰি আছো, যদি কোনোবাই একদমেই বুজি পোৱা নাই হ'ব পাৰে, একো বাৰ্তা পোৱা নাই, এনেকুৱা লাগিব কি শিকাই আছে এইবিলাক, তো
তোমালোকৰ কাৰণে যোনটো প্লেলিষ্ট বনোৱা আছে মেথছৰ কাৰণে সেইটো এবাৰ চাই লোৱা অবভিয়াছলি চোৱা একো নপঢ়িবা এক্সামৰ আগমুহূৰ্তত আহি পেলাই যদি আশা কৰা যে গোটেইখিনি ইজিয়ে লাগিব এইটোতো পচিবল নহয় কাৰণ বহুত বস্তু বুজিব লগা থাকে আমি যেতিয়া পানীত সাঁতুৰিব যাওঁ আমি যদি সাঁতোৰাটো আগতে শিকি নাযাওঁ অলপ হলেও যদি আইডিয়া নাথাকে আমি যদি আজিলৈকে দেখাই নাই কেনেকে সাঁতোৰে কেনেকে পাৰিম ন অলপ হলেও আইডিয়া থাকিব লাগিব এতিয়া আজিৰ ক্লাছটো হৈছে ৰিভিজন ক্লাছত কনচেপ্ট কেনেকে বুজিবা অবভিয়াছলি নুবুজা যদি আগতে পঢ়া আছে নিশ্চয় বুজি পাবা গোটেইখিনি বস্তুৱে 10% প্ৰফিট তো 10 + 20 প্লাস এবি বাই 100 200 ডিভাইডেড বাই 100 হ'ব ঠিক আছে এবি বাই 100 ফৰ্মুলা ইউজ কৰিলে আমি ইয়াতে কি পাম 20 + 10 30 আৰু 32% মানে 32% আহি গ'ল প্ৰথম দুটাৰ পৰা এইটো আছে লোকচান মানে কি মাইনাস হ'ব ন -5% ইয়াতে কিমান হ'ব প্লাস 32 পূৰণ 5 32 পূৰণ -5 ডিভাইডেড বাই 100 ওকে এইখিনি সলভ কৰিলে আমি দেখিম 32 ৰ পৰা 5 গলে কিমান থাকিব 5 গলে থাকিব 27 মাইনাস ইয়াতে কিমান হ'ব মাইনাস আহিব ন 5 2 গুণ আমাৰ আহিব ইয়াতে 10 ৰ শূন্য 5 3 15 একে 11 ঠিক আছে তো আমাৰ আহি গ'ল ফুল হৈছে 5 3 গুণ 15 একে 16 হ'ব ন 16 হ'ব 160 আৰু তলত আছে 100 এটা 0 কাট হৈ গ'ল 1 এটো 0 আহিলে 1.6 আহি গ'ল অৰ্থাৎ 27 মাইনাস 1.6 কৰিব লাগিব 27 ৰ পৰা 1.6 কৰিলে 25.4 ঠিকে আছে নেকি ঠিকে আছে 25.4 ইয়াতে চাগে মোৰ ক্যালকুলেশন মিস্টেক হৈছিলে ঠিকে আছে তো 25.4 এ আহিছে তো 25.4% আমাৰ টোটালত কি হৈছিলে লাভ হৈছিলে ইয়াতে পজিটিভ আছে ন প্লাস চিন আছে মানে কি বুজায় প্লাস চিনটোৱে বুজায় প্ৰফিট হৈছে মানে ডি যদি আমি কওঁ যে এ ৰ পৰা ডি লৈকে ওভাৰঅল কিমান পাৰ্সেন্ট লাভ হৈছে তো আমি কম 25.4% লাভ হৈছে ওভাৰঅল আৰু ইয়াতে যদি এইটো মেথড ইউজ কৰা সাকসেসফুল কেস ইয়াতেও আনসার আহিব যদি তোমালোকে এইটো মেথড ইউজ কৰা এইটোতো আনসার আহিব ইয়াতে কিমান ওলাইছে ইয়াতে চোৱা ইয়াতে আছে 125.8 ইয়াতে চোৱা 100% আছিলে কাৰ দাম 100% আছিলে এ ৰ দাম এ ৰ তুলনাত ডি এ কিমান টকাত কিনিছে 25.8% বেছি এইটোত চাগে ক্যালকুলেশন মিস্টেক হৈছে 25.8 নহয় এটা 4 আহিব লাগে ক্লিয়াৰ এটা 4 আহিব তোমালোকে ক্যালকুলেশনটো চাই লবা 132 ৰ 95% 132 95% ওলালে তোমালোকৰ হেই আহিব 125.4 ওকে তো ইয়াতে আমাৰ কি জানি অলমোস্ট খতম হল আৰু কিবা আছে না চাই লও আমাৰ কনসেপ্টত সাকসেসফুল কেস হৈ গ'ল এটা ডিসকাউন্ট আছে সো ডিসকাউন্ট আৰু যোনটো ইয়াতে প্ৰফিট ইকুৱেল লস কনসেপ্ট এইটো ৰৈ গ'ল ন এই দুটা বস্তু আমি নেক্সট ক্লাছত কৰি লম ওকে নেক্সট ক্লাছত কৰি লম ডিসকাউন্ট আৰু প্ৰফিট এণ্ড লস কনসেপ্ট আজিৰ ক্লাছটোৰ পৰা এইখিনি থাকিল আশা কৰো বুজি পালা ৰিভিজনটো ভাল হ'ল অবভিয়াছলি একদম পঢ়া নাই যদি বুজি নাপাবা এইটো তোমালোকে নিজকো দোষ দিব নালাগে তোমালোকে প্ৰফিট এণ্ড লসৰ যোনটো সিৰিজ আছে এইটো চাই লোৱা এবাৰ নিশ্চয় বুজি পাবা ওকে লগ পাম নেক্সট ক্লাছত থ্যাংক ইউ এভৰিওয়ান